গুড মৰ্ণিং। দোকান আহি পাই গ'লোঁ। আজি মঙলবাৰ আৰু এইটো ধুনীয়াকৈ বেলি পিচ 3 লেয়াৰটো যোনটো বেলি পিচত থাকে আৰু এইটো আপোনাৰ ৰিপছৰ পূৰা কাটি সৰু সৰু কৰি দিম। আপোনালোক আহক, নিজৰ পচন্দত নিব পাৰিব চাই চিতি। আৰু ধুনীয়া 50 কেজি চাইজৰ মাল, চৰ্বি কোমল, নিজৰ হিচাপত আপোনালোকে নিব পাৰিব। ধুনীয়া চৰ্বি মাংস লাগি আছে একদম পাইছোঁ। আৰু মোৰ দোকান আছে বিশ্বনাথ চাৰিআলি, বিশ্বনাথ ঘাটটোত, বাম গাঁও বয়ছৰ ফ্ৰণ্টত আছে। আপোনালোকে আহক। অসম ৰাইজ আৰু ভিডিঅ' চাই দিয়া ধন্যবাদ। চাই দিব, লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আৰু একদম অসমৰ জনপ্ৰিয় খাদ্য হ'ল গাহৰি আৰু একদম পূৰা মজা চৰ্বি মাংস। আহক পৰেশ বৰা দোকানলৈ। বতৰ ঠাণ্ডা, ফাগুনৰ বতৰ, পূৰা জুলুময় পৰিৱেশ, ভাল লাগে। আপোনালোক আহক, গাহৰি মাংস খোৱাত লওক। হ'ব, এইকণ মাংস আছে আৰু এইকণো আছে, মাংস লাগি আছে। হ'ব নাই? এইকণ বৰ ধুনীয়া মাংস লাগি আছে। আৰু দাঁত চৰ্বি দিম নেকি? এইকণ 200 টকা। চাকনা পিচ নেকি? এনেকুৱা সৰু সৰু পিচ। আহক পৰেশ বৰা দোকানলৈ। চৰ্বি মাংস মিক্স। ডিউটি নাই আজি? মজা সৰু পিচ।